অকণমান কাষৰীয়া কৰিছোঁ। এতিয়া আমি যিহেতু সমগত BTC নিৰ্বাচন, গতিকে BTC নিৰ্বাচনত আমি আমাৰ সম্পূৰ্ণ আমি ধ্যান আকৰ্ষিত কৰিছোঁ। গতিকে মিয়া মিউজিয়াম, বঙালী মিউজিয়াম এইবিলাক আমি অসমৰ ৰাইজে গোটেই কথাবিলাক চিন্তা কৰিব। এওঁলোকে বহুত পৰীক্ষা দিব লাগিব। অসমৰ জাতীয় জীৱনৰ লগত সমাহিত হোৱাৰ কাৰণে এওঁলোকে বিভিন্ন পৰীক্ষাত পূৰ্বতে ফেইল কৰিছে। গতিকে যদি আমাৰ জাতীয় জীৱনৰ ধাৰাটো শক্তিশালী কৰিব লগা হয়, এওঁলোকে আগন্তুক দিনত বহুত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। সেই পৰীক্ষাত উত্তীৰ্ণ হ'লে অসমৰ খিলঞ্জীয়া বা ভাৰতীয় আমাৰ যিখন সমাজ আছে, সেই সমাজখনে তেওঁলোকক গ্ৰহণ কৰিব মনে প্ৰাণে। গতিকে আজি এই মুহূৰ্তত মই বহুত বেছি প্ৰতিক্ৰিয়া নিদিওঁ। আমি এটা কথাত বিশ্বাস কৰোঁ যে অসমখনক ভাল পোৱা, ভাৰত ভূমিক ভাল পোৱা প্ৰতিজন নাগৰিকে নিজৰ যি চহকী কৃষ্টি সংস্কৃতি আছে, সেই কৃষ্টি সংস্কৃতিত সমাজখনৰ বিৰুদ্ধে বা দেশখনৰ বিৰুদ্ধে অৱস্থান কৰা লোকসকলক চিনি পাব লাগে। অৰ্থাৎ আমাৰ শত্ৰু আৰু মিত্ৰ কোন, এই কথাখিনি যদি আমি এই সময়ৰ আহ্বানক যদি আমি নেওচা দিব খোজোঁ, তেতিয়াহ'লে কিন্তু সময়ে আগন্তুক দিনত আমাক ক্ষমা নকৰিব। গতিকে সময়ৰ আহ্বানক আমি সঁহাৰি দি আমাৰ শত্ৰু কোন, মিত্ৰ কোন, এই কথাখিনি যদি আমি উপলব্ধি নকৰোঁ, আমাৰ যদি এই বিষয়টোৰ ওপৰত গভীৰ চিন্তা চৰ্চা বিশ্লেষণ নহয়, তেনেহ'লে কিন্তু অনাগত দিনত এক অশনি সংকেত অসমৰ জাতীয় জীৱনৰ কাৰণে অহাটো এইটো অৱশ্যম্ভাৱী। কিন্তু ভাৰতীয় জনতা পাৰ্টি থকালৈকে, আমাৰ লগত আমাৰ খিলঞ্জীয়া সমাজখন থকালৈকে, ভাৰতীয় সমাজখন থকালৈকে আমি এনেধৰণৰ পৰিস্থিতিক আমি সৰ্বতো প্ৰকাৰে দেশত শেষ বিন্দু তেজ টকালৈকে